আসসালামু আলাইকুম মোৰ মা ভনীসকল, অসমীয়া ইছলামিক চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজি আমি কথা পাতিম ৰমজান মাহৰ প্ৰথম 10 দিন কি দোৱা পঢ়িব লাগে। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মা ভনীসকল, হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে যে ৰমজান এনে এটি মাহ যাৰ প্ৰথম অংশত মানে প্ৰথম 10 দিনত ৰহমত বা দয়া অৱতীৰ্ণ হয়। দ্বিতীয় অংশত মানে দ্বিতীয় 10 দিনত মাগফিৰাত বা ক্ষমা অৱতীৰ্ণ হয় আৰু তৃতীয় 10 দিনত জাহান্নামৰ পৰা নাজাত বা মুক্তি দিয়া হয়। যি ব্যক্তিয়ে এই মাহত নিজৰ গোলাম বা কাম কৰা মানুহৰ পৰা কামৰ বোজা কমাই দিব, আল্লাহ তাআলাই তেওঁক ক্ষমা কৰিব আৰু জাহান্নামৰ জুইৰ পৰা নাজাত দান কৰিব। ৰমজান মাহৰ প্ৰথম 10 দিন আপোনালোকে এই দোৱাটো বেছিকৈ পাঠ কৰিব। মই পঢ়ি পেলাই আপোনালোকক শুনাই দিছোঁ। ৰব্বিগফিৰ ৱাৰহাম ৱা আনতা খাইৰুৰ ৰাহিমিন। মই আকৌ এবাৰ কৈ দিছোঁ। ৰব্বিগফিৰ ৱাৰহাম ৱা আনতা খাইৰুৰ ৰাহিমিন। ইয়াৰ অৰ্থ হ'ল, হে মোৰ আল্লাহ, মোৰ গুনাহবোৰ মাফ কৰি দিবা আৰু মোৰ ওপৰত দয়া কৰা, আৰু আপুনি সকলোতকৈ দয়াময় অসীম দয়াবান। ৰমজানৰ প্ৰথম 10 দিন এই দোৱাটো বেছিকৈ পঢ়ি দোৱা কৰিব। এই দোৱাটিৰ মাধ্যমেৰে আল্লাহ তাআলাই ৰহমত বৰ্ষিত কৰে। কিবা বুজি নাপালে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, মোৰ কাৰণেও দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।